শিৱসাগৰ চৰাইদেউত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিকাশ যাত্ৰা। দুখন জিলাত ৬৭৫ কোটি টকাৰ প্ৰকল্পৰ উদ্বোধন আৰু শিলান্যাস কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শিৱসাগৰৰ ডিমৌত ৰাইচাই গ্ৰাম্য ষ্টেডিয়াম মুকলি কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। বেটেলিয়নৰ এটা কমপ্লেক্সো মুকলি কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। কেইবাটাও প্ৰকল্পৰ উদ্বোধনৰ লগতে শিলান্যাস কৰি এখন জনসভা সম্বোধন মুখ্যমন্ত্ৰীৰ। ONGCৰ এছেট বা ONGCৰ প্ৰডাকশ্যন আদিত নিৰাপত্তা দিয়াৰ বাবে কাম কৰে। ONGCৰ বাবে আমি যিটো বেটেলিয়ন নিৰ্মাণ কৰিছিলোঁ, আজি তাৰ এটা সুন্দৰ কমপ্লেক্স এটা নিৰ্মাণ হৈছে। ১৫০ কোৱাৰ্টাৰ আৰু বাকী গোটেই অফিচিয়েল থকাৰ ব্যৱস্থা, মেগজিন গোটেইবিলাক লৈ এটা ব্যৱস্থা এটা বহু দিনৰ পিছত গঢ়ি উঠিছে। মই ONGC কৰ্তৃপক্ষ আৰু অসম আৰক্ষীক অভিনন্দন জনাইছোঁ। ইয়াৰ পাছতে চৰাইদেউ জিলাত উপস্থিত হয়গৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মাহমৰা স্পৰ্টছ কমপ্লেক্স মুকলি কৰাৰ লগতে ৰপ্তানিমুখী গাহৰিৰ মাংস সংসাধন প্ৰকল্পৰ মুকলি কৰে মুখ্যমন্ত্ৰীয়ে। আন কেইবাটাও প্ৰকল্প উদ্বোধন আৰু শিলান্যাস কৰে মুখ্যমন্ত্ৰীয়ে। প্ৰচেছিং বা ৰপ্তানি বন্ধ হৈ আছে, কিন্তু বজাৰত গাহৰি বিক্ৰী কৰাত কোনো বাধা নাই। সেইবাবে প্ৰথম অৱস্থাত অলপ কনজাৰভেটিভলি চলিব আৰু পিছলৈ ইয়াক আমি আগুৱাই লৈ গৈ এটা ভাল ব্ৰেণ্ড তৈয়াৰ কৰাৰ বাবে চেষ্টা কৰিম। মই অসম চৰকাৰৰ পশু চিকিৎসা আৰু পশুপালন বিভাগক ধন্যবাদ জনাইছোঁ আৰু মই ভাবোঁ যে এই প্ৰচেষ্টাত আমি সফল হ'ব পাৰিম। ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ লক্ষ্যৰে বিকাশ যাত্ৰা কাৰ্যসূচী হাতত লৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ব্যুৰো ৰিপৰ্ট NB নিউজ। শিৱসাগৰ চৰাইদেউত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিকাশ যাত্ৰা। দুখন জিলাত ৬৭৫ কোটি টকাৰ প্ৰকল্পৰ উদ্বোধন আৰু শিলান্যাস কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শিৱসাগৰৰ ডিমৌত ৰাইচাই গ্ৰাম্য ষ্টেডিয়াম মুকলি কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। বেটেলিয়নৰ এটা কমপ্লেক্সো মুকলি কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। কেইবাটাও প্ৰকল্পৰ উদ্বোধনৰ লগতে শিলান্যাস কৰি এখন জনসভা সম্বোধন মুখ্যমন্ত্ৰীৰ। ONGCৰ এছেট বা ONGCৰ প্ৰডাকশ্যন আদিত নিৰাপত্তা দিয়াৰ বাবে কাম কৰে। ONGCৰ বাবে আমি যিটো বেটেলিয়ন নিৰ্মাণ কৰিছিলোঁ, আজি তাৰ এটা সুন্দৰ কমপ্লেক্স এটা নিৰ্মাণ হৈছে। ১৫০ কোৱাৰ্টাৰ আৰু বাকী গোটেই অফিচিয়েল থকাৰ ব্যৱস্থা, মেগজিন গোটেইবিলাক লৈ এটা ব্যৱস্থা এটা বহু দিনৰ পিছত গঢ়ি উঠিছে। মই ONGC কৰ্তৃপক্ষ আৰু অসম আৰক্ষীক অভিনন্দন জনাইছোঁ। ইয়াৰ পাছতে চৰাইদেউ জিলাত উপস্থিত হয়গৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মাহমৰা স্পৰ্টছ কমপ্লেক্স মুকলি কৰাৰ লগতে ৰপ্তানিমুখী গাহৰিৰ মাংস সংসাধন প্ৰকল্পৰ মুকলি কৰে মুখ্যমন্ত্ৰীয়ে। আন কেইবাটাও প্ৰকল্প উদ্বোধন আৰু শিলান্যাস কৰে মুখ্যমন্ত্ৰীয়ে। প্ৰচেছিং বা ৰপ্তানি বন্ধ হৈ আছে, কিন্তু বজাৰত গাহৰি বিক্ৰী কৰাত কোনো বাধা নাই। সেইবাবে প্ৰথম অৱস্থাত অলপ কনজাৰভেটিভলি চলিব আৰু পিছলৈ ইয়াক আমি আগুৱাই লৈ গৈ এটা ভাল ব্ৰেণ্ড তৈয়াৰ কৰাৰ বাবে চেষ্টা কৰিম। মই অসম চৰকাৰৰ পশু চিকিৎসা আৰু পশুপালন বিভাগক ধন্যবাদ জনাইছোঁ আৰু মই ভাবোঁ যে এই প্ৰচেষ্টাত আমি সফল হ'ব পাৰিম। ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ লক্ষ্যৰে বিকাশ যাত্ৰা কাৰ্যসূচী হাতত লৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ব্যুৰো ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।